যদি আপোনালোকে কৃষি কাম কৰে তেনেহ'লে আপোনালোকৰ কাৰণে এটা ভাল খবৰ, কিয়নো চৰকাৰৰ তৰফৰ পৰা কৃষি কাম কৰাৰ বাবে যিবিলাক সা-সঁজুলি লাগে এইবিলাক সাবসিডি দিয়া হৈছে। এইবিলাক লোৱাৰ কাৰণে আপোনালোকক অনলাইন আবেদন কৰিব লাগিব আৰু অনলাইন আবেদন কেনেকৈ কৰিব আৰু কি কি নথিপত্ৰ লাগিব এইটো ভিডিঅ'ত আপোনালোকক সকলো প্ৰচেছ লাইভ ষ্টেপ বাই ষ্টেপ দেখুওৱা আছে। তাৰ কাৰণে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ শেষ পৰ্যন্ত চাই লওক। এতিয়াও যদি মোৰ চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰা নাই জলদি সাবস্ক্ৰাইব কৰি ল'ব। মোৰ ভিডিঅ' ডিসক্ৰিপশন বক্সত এটা লিংক দিয়া আছে, আপোনালোকে লিংকত ক্লিক কৰিলে আপোনালোকৰ সন্মুখত এনেকুৱাকৈ আহি যাব। তো আপোনালোকে ইয়াত দেখা পাব এটা অপশ্যন আছে ৰেজিষ্ট্ৰেশ্যন বুলি, ইয়াত অপশ্যন আছে ৰেজিষ্ট্ৰেশ্যন, দেখা পাইছে ন? এই ৰেজিষ্ট্ৰেশ্যন वाला অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। যেতিয়া ৰেজিষ্ট্ৰেশ্যন वाला অপশ্যনত ক্লিক কৰি দিব ইয়াত চাৰিটা অপশ্যন খোল খাব। ইয়াত আপোনালোকৰ প্ৰথম वाला অপশ্যন যেটো আছে ফাৰ্মাৰ বুলি যেটো অপশ্যন আছে আপোনালোকে ফাৰ্মাৰ অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। যেতিয়া আপোনালোকে ফাৰ্মাৰ অপশ্যনত ক্লিক কৰিব আপোনালোকৰ সন্মুখত এনেকুৱাকৈ আহি যাব কি কি ডকুমেণ্ট লাগিব। তো আপোনালোকৰ ফাৰ্ষ্ট আপোনালোকৰ আধাৰ কাৰ্ড লাগিব, তাৰপিছত আপোনালোকৰ এটা এক কপি ফটো লাগিব পাছপোৰ্ট সাইজ, আপোনালোকৰ মাটিৰ কাগজ লাগিব, আপোনালোকৰ বেংক পাছবুক লাগিব, আপোনালোকৰ আইডেন্টি কাৰ্ড হিচাপে আধাৰ কাৰ্ড, ড্ৰাইভিং লাইসেন্স, ভোটাৰ কাৰ্ড, পেন কাৰ্ড या পাছপোৰ্ট হ'লে হৈ যাব। তাৰপিছত আপোনালোকে নিচে স্ক্ৰল কৰি দিব, কৰি আপোনালোকে ক্লজত ক্লিক কৰিব। যেতিয়া আপোনালোক ক্লজত ক্লিক কৰিব আপোনালোকৰ সন্মুখত এনেকুৱাকৈ আহি যাব। আপোনালোকে ইয়াত আপোনালোকৰ মোবাইল নম্বৰ দি ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব, আপোনালোকৰ আধাৰ কাৰ্ডৰ যেটো নাম আছে এইটো নাম দি আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব, আপোনালোকৰ আধাৰ কাৰ্ড নম্বৰ দি ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। মই আধাৰ কাৰ্ড নম্বৰ দি ৰেজিষ্ট্ৰেশ্যন কৰি আছো, তো আধাৰ কাৰ্ড নম্বৰত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত তাত আপোনালোকে সিলেক্ট আহিব, আপোনালোকে সিলেক্টত ক্লিক কৰিব, কৰি আপোনালোকৰ যেটো ষ্টেটটো বাছনি কৰি ল'ব। তাৰপিছত ইয়াত আপোনালোকে কি কৰিব আপোনালোকৰ আধাৰ কাৰ্ড নম্বৰটো ভৰাই দিব। আধাৰ কাৰ্ড নম্বৰ ভৰাই আপোনালোকে কি কৰিব আপোনালোকে সাবমিট অল অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। আপোনালোকে সাবমিট অল অপশ্যনত ক্লিক কৰি দিব আপোনালোকৰ সন্মুখত এনেকুৱাকৈ এটা ইন্টাৰফেস শো হৈ যাব। আপোনালোকে ষ্টেটত ক্লিক কৰিব, কৰি আপোনালোকে ষ্টেটটো ল'ব, তাৰপিছত ডিস্ট্ৰিক্টত ক্লিক কৰিব। ডিস্ট্ৰিক্টত ক্লিক কৰি আপোনালোকে যেটো ডিস্ট্ৰিক্ট ল'ব, সাব ডিস্ট্ৰিক্টত ক্লিক কৰি আপোনালোকৰ সাব ডিস্ট্ৰিক্টটো ভৰাব, ব্লকত ক্লিক কৰি আপোনালোকৰ ব্লক যেটো হয় ব্লক ভৰাই দিব, তাত ভিলেজত ক্লিক কৰি আপোনালোকৰ ভিলেজ যেটো হয় আপোনালোকে এইটো ভিলেজ আপোনালোকৰ হিচাপত ভৰাব। তাৰপিছত আপোনালোকৰ আধাৰ কাৰ্ডত আপোনালোকৰ যেটো নাম আছে আপোনালোকৰ সেম টু সেম নাম ইয়াত ভৰাব লাগিব, মিষ্টেক কৰিলে নহ'ব। তাৰপিছত সকলোখিনি ভৰাই আপোনালোকে কি কৰিব এই ৰেজিষ্টাৰ অপশ্যনত আপোনালোকে ক্লিক কৰিব। ইয়াত আপোনালোকৰ আধাৰ কাৰ্ড নাম যেটো আছে নাম ভৰাব, জেন্ডাৰ দিব, মোবাইল নম্বৰ দিব, আপোনালোকৰ ফাদাৰ্স নেম দি দিব, আপোনালোকৰ ডেট অফ বাৰ্থ দি দিব, ক্যাটাগৰী দি দিব। আপোনালোকে সিলেক্ট ফাৰ্মাৰত ক্লিক কৰি আপোনালোকৰ স্মল ফাৰ্মাৰ না লাৰ্জেষ্ট ফাৰ্মাৰ না মিডিল ফাৰ্মাৰ আপোনালোকৰ হিচাপত দি দিব। তাৰপিছত আপোনালোকৰ ইয়াত ইমেইল আইডি থাকিলে ইমেইল আইডি দি দিব, নাথাকিলে একো না প্ৰব্লেম নাই, পিন কোড দি দিব, আপোনালোকৰ এড্ৰেছ দি দিব, দি আপোনালোকে ৰেজিষ্টাৰ অপশ্যনত ক্লিক কৰিব। ৰেজিষ্টাৰ অপশ্যনত ক্লিক কৰিব আপোনালোকৰ সন্মুখত এনেকুৱাকৈ আহি যাব। তো আপোনালোকে কি কৰিব যেটো আপোনালোকে ৰেজিষ্টাৰ উইথ কনসেন্ট আপোনালোকে ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ আহি যাব আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম, আপোনালোকৰ ৰেজিষ্টাৰ হৈ যাব। আপোনালোকৰ ইউজাৰ আইডিটো ইয়াত শো হ'ব আৰু আপোনালোকৰ পাছৱাৰ্ড হ'ব আপোনালোকৰ ডেট অফ বাৰ্থ। পাছৱাৰ্ড যেটো হ'ব আপোনালোকৰ স্পেচ দিব নালাগে, আপোনালোকৰ ডেট অফ বাৰ্থ দি আপোনালোকে লগইন কৰিব লাগিব। তো কি কৰিব আপোনালোকে ইয়াত দেখা পাইছে নে প্লিজ, আপোনালোকে দেখা পাইছে নে প্লিজ ক্লিক হেয়াৰ, তো আপোনালোকে ইয়াতে ক্লিক কৰিব। আপোনালোকে ফাৰ্ষ্ট এইটো স্ক্ৰীনশ্বট কৰিব ল'ব লাগিব, নহ'লে আপোনালোকে নোট কৰি ল'ব। তো এইটো ভিডিঅ'ত আপোনালোকক ৰেজিষ্টাৰ কেনেকৈ কৰিব লাগিব এইটো আপোনালোকক দেখাই দিলো। তো নেক্সট ভিডিঅ'ত আপোনালোকক দেখাম কেনেকৈ আপোনালোকে ডকুমেণ্ট আপলোড কৰিব লাগিব আৰু কেনেকৈ আপোনালোকে ফাইনেল সাবমিট কৰিব লাগিব। তো যদি এইটো ভিডিঅ'ত যদি এই 100টা লাইক আসে আৰু 100টা কমেণ্ট আসে তেনেহ'লে আপোনালোকক নেক্সট ভিডিঅ' আপোনালোকক বনাই দিম। তো আশা কৰিছোঁ ভিডিঅ' ভাল লাগিছে, ভিডিঅ' ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব।